একদেৱ একসেৱ একবিনে নাই কেৱ। অসমীয়া নৱবৈষ্ণৱ ধৰ্ম আৰু কলা কৃষ্টিৰ অন্যতম প্ৰাণকেন্দ্ৰ হৈছে সত্ৰসমূহ। হেল্ল' নমস্কাৰ। আজি আপোনালোকক দেখুৱাম সত্ৰনগৰী মাজুলীৰ এখন উল্লেখযোগ্য সত্ৰ, কমলাবাৰী সত্ৰ। 1595 চনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এজন প্ৰধান শিষ্য শ্ৰী শ্ৰী পদ্ম বদুলা আটাই এই সত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল। কমলাবাৰী নামৰ অৰ্থ হ'ল কমলা মানে হুমুথিৰা আৰু বাৰী মানে হ'ল বাগিচা। এই সত্ৰখন হেনো প্ৰথমে এখন হুমুথিৰা বাৰীত প্ৰতিষ্ঠা কৰা হৈছিল। সত্ৰীয়া নৃত্যই যিখন ঠাইৰ পৰা প্ৰসিদ্ধি লাভ কৰি সৰ্বভাৰতীয় স্তৰত শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা লাভ কৰিলে, তাৰ মূলতে হৈছে এই কমলাবাৰী সত্ৰখন। ইয়াত বৰগীত, ভাওনা, খোলবাদন আৰু পৌৰাণিক মূৰ্তি নিৰ্মাণ কৰাৰ লগতে নাৱৰ নিৰ্মাণ কৰা কাৰ্যও পুৰণি কালৰ পৰাই চলি আহিছে। সেৱা এটা জনাই ভিতৰলৈ মই আগবাঢ়িলোঁ। প্ৰকাণ্ড খুঁটিবোৰে সত্ৰখনৰ গভীৰতা বাৰুকৈয়ে বঢ়াইছে। কাঠৰ খুঁটিবোৰ সম্ভৱতঃ তুলসী গছৰ হ'ব। মই বিশেষ গম নাপালোঁ, কাৰণ আবেলি সময়ত মই সত্ৰখন চাবলৈ গৈছিলোঁ আৰু সত্ৰলৈ যাম বুলি ওলাই যোৱা নাছিলোঁ। সেইফালেৰে গৈ থাকোঁতেই গেটখন পাই মই এবাৰ সোমাই গ'লোঁ, সেয়েহে মেখেলা চাদৰ পিন্ধি সোমোৱা নহ'ল। সত্ৰৰ চাৰিওফালে এনেদৰে অৱতাৰী ঈশ্বৰৰ মূৰ্তিসমূহ আছে। সত্ৰৰ কেন্দ্ৰস্থলত এটা বিশাল নামঘৰ আৰু মণিকূট আছে। ইয়াৰ চাৰিওকাষে ভকতবৃন্দ শাৰী শাৰী কৰি থকা ঘৰবোৰক হাতী বুলি কোৱা হয়। মানে পূব দিশে থাকিলে পূব হাতী বুলি কোৱা হয়, পশ্চিম দিশে থাকিলে পশ্চিম হাতী বুলি কোৱা হয়, উত্তৰে থাকিলে উত্তৰ হাতী আৰু দক্ষিণে থাকিলে দক্ষিণ হাতী। আগলৈ মই আপোনালোকক দেখুৱাম। সত্ৰখনৰ কাষতে এইটো বহু পুৰণি নাদ, এয়া পানীও আছে। ইফালে আহাচোন। কি নাম তোমালোকৰ? নমস্কাৰ, নাম শ্ৰী শ্যামা শইকীয়া। মানে কোন ক্লাছত পঢ়া? মৃণালে কোন ক্লাছত পঢ়া? অবিনাশে কোন ক্লাছত পঢ়া? 7? স্কুল ক'ত তোমালোকৰ? হয় নেকি? আৰু পঢ়াৰ উপৰি কি কি পাৰা তোমালোকে? খোল বজাব জানা? শিকি আছা? ভালকে পঢ়িবা দেই। দিয়া থাকা। আপোনাক সুধিব যে কোন হাতী? দুজন আছে। এজন আছে
মাতিছে তাৰপিছত সেইটো মুখস্থ ৰাখিবলৈ গ'লে মোৰ নামে যদি কৈ তেতিয়াহ'লে পশ্চিম হাতীজন নহয় ভাতিজনে এই ল'ৰা দুজনক যে আপোনালোকে দেখিলে, কাৰোবাৰ ঘৰৰ যদি অৱস্থা একেবাৰে বেয়া নহ'লে বা তেওঁলোকে ইচ্ছা কৰিও সত্ৰৰ নিয়ম নীতি মানি এই বাপসকলৰ তত্বাৱধানত এই সত্ৰৰ আশ্ৰমতে থৈ যায়। এই বাপজনক আমি লগ পালোঁ। তেওঁৰ হাতীটো মানে তেওঁ য'ত থাকে তেওঁৰ বহাটো আমাক চাবলৈ লৈ আহিলে। দেখিছেনে ভিতৰত, এয়া মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ ফটো। বহু পুৰণি ঘৰ, এই আগৰটো অৱশ্যে নতুনকৈ বনাইছে। এইটো বহু পুৰণি ঘৰ। তেওঁ 5 বছৰ বয়সৰ পৰাই ইয়াত সত্ৰৰ নিয়ম নীতি মানি ঈশ্বৰৰ ওচৰত তেওঁৰ জীৱন সমৰ্পণ কৰি দিছে, মানে তেওঁ ইয়াতেই জীৱনটো কটাব। এয়া বহু পুৰণি বাঁহৰ চিলিং। এইখন তেৱী বনোৱা, বাঁহেৰে বনোৱা আহঁতৰ পাত আৰু এইবোৰ বিভিন্ন ধৰণৰ বস্তু বনাই ইয়াতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি গোটেই জীৱনটো এওঁলোকে ইয়াতেই পাৰ কৰি দিয়ে। এইবোৰ হৈছে সত্ৰৰ হাতী। চাৰিওফালে 4টা দিশত হাতীবোৰ আছে। এইবোৰ দেখিছেনে? বহু বছৰ পুৰণি, দেখিলেই বহু দিনলৈ গুচি যোৱা যায়। বহুত ভাল লাগে নহয়নে? এইবোৰ এতিয়াও ব্যৱহাৰী ৰূপত আছে। ইয়াত এতিয়াও ভকতবৃন্দ থাকে আৰু বহু দূৰণিৰ পৰাই পৰ্যটকৰ আহ যাহ চলে এই সত্ৰসমূহ চাবলৈ। এইখন বহু পুৰণি, তেওঁলোকে হাতেৰে বনোৱা ডলা, এইখন ডাঙৰ ডলা। এইবোৰ তেওঁলোকে এই বহাত বা হাতীতেই থাকি বাঁহৰ বিভিন্ন ধৰণৰ সামগ্ৰী বনায়, যেনে বিচনী, ডলা, ঢাৰি, পাতি এইবিলাক বনাই তেওঁলোকে ইয়াতে দিন কটায়। এইখন হৈছে সত্ৰৰ দ্বিতীয় গেট। ইয়াতে জোতা চেণ্ডেল থৈ ভিতৰলৈ সোমাব লাগে। আৰু এইখন হৈছে টোল, এইখন সংস্কৃত টোল। ইয়াতে এতিয়াও ছাত্ৰসকলে পঢ়ে বিশেষকৈ। এইখন হৈছে সত্ৰৰ মিউজিয়াম। এতিয়া অৱশ্যে বস্তুবোৰ এতিয়াও মিউজিয়ামটো অ'পেন কৰা নাই, বনাই থকাহে হৈছে। এইখন সত্ৰৰ গেষ্ট হাউচ। এনেদৰে আমি সত্ৰখন চাই মেলি ভিডিঅ'টি যদি ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।